হাই এভৰিৱান, কি খবৰ? আশা কৰিছোঁ আপোনালোকে ভালে আছে। ময়ো ভালে আছোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়াই নাছিলোঁ। ভাবিলোঁ আজি এটা ভিডিঅ' দি দিওঁ। গা পা ধুই আহি মাথা চুচাত ব্যস্ত আৰু মোৰ ইমান বেছি চুলি যায় দেখছেনে। আগতে মোৰ চুলিবিলাক বহুত বেছিয়ে ভাল আছিল। তাৰত ইবাগে কাপোৰ চিলাম বুলি ভাবিলোঁ। কেইযোৰামান আমাৰ ঘৰৰ ওচৰৰ এটা দি গৈছিল। তাত মেখেলাবিলাকৰ বহুত বেছি পানা, সেইকাৰণে তাৰে কাটি কিনি লাইনিং কৰি দিম। এয়া মাজেদি চিলাই কৰি দিলোঁ। তাত এতিয়া চিলাম আৰু কাপোৰখন দিবা। কিন্তু বহুত দিনীয়া হ'ল, একেদিন যিহে গৰম নহয়, চিলাই আনিছিলোঁ। আজি পিছে বেছি গৰম নাই, সেইকাৰণে মই বোলো চিলাই লওঁ। তাত ঘৰত কোনো নাই, মায়েও নাই, গোটৰ মিটিঙত গৈছে। এখন চিলাই হৈ গ'ল। তাত দেউতা আহিল, দেউতা আৰু মোৰ কাৰণে চাহ বনাই লৈ আহিলোঁ। মায়ে ঘৰত নাই যাতেতো ভাত বনাব লাগিব। তাহত ইবাগে ময়ো ভাতকেইটা বহাই দিলোঁ আৰু দালি বহাই দিলোঁ। তাহত এয়া ফাইনেলি ভাত খায়ো ল'লোঁ বাৰু। তাৰপিছত এয়া দোকান আৰু চিলাব লগা আছে, চিলাই ল'লোঁ। এইকেইখন মেখেলাকেইখন বাৰু কেনে লাগছে বা। এয়া আজিকালি যে শাৰীৰ মেখেলা চাদৰ ওলছি, সেই মেখেলা। তাত এখন বাৰু বোৱা মেখেলা আৰু মই যি টপটো পিন্ধিছোঁ, মই বাৰু নিজে চিলাইছোঁ। তো কেনেকুৱা লাগছে প্লিজ জনাব। আজিলৈ আহিছোঁ বাই বাই।